উজনিৰ প্ৰলয়ংকাৰী বান প্ৰকৃতি সৃষ্ট নহয়, মাফিয়া আৰু চৰকাৰৰ মিতিৰালিৰ ফলত হোৱা মানৱ সৃষ্ট দুৰ্যোগ। সামাজিক মাধ্যমত উপগ্ৰহীয় চিত্ৰ ৰাজহুৱা কৰিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। দিখৌ নদৰ অবৈধ খননৰ ফলত এইখিনি হৈছে যে আপোনালোকে বিহুবলৈ গ'লে গম পাব। তাত শিল বালিৰ যি অত্যাচাৰ চলে প্ৰকৃতিৰ ওপৰত, এই প্ৰকৃতিৰ প্ৰতিশোধ মই যিসকলে পৰিয়াল হেৰালে তেওঁলোকৰ সমবেদনা, গোটেই অসমৰ যি জনগণ তেওঁলোকে আহি ইয়াতে হিয়া উজাৰি দিছেহি, আমাৰ মানুহখিনি সহায় কৰিছে। কাৰণ আমি কেতিয়াও এনেকুৱা সাহায্য ল'ব লগা এটা অৱস্থা মোৰ মনত পৰা নাই। মই 15 বছৰ আছিলোঁ, আমি ইয়াৰ পৰা মই নগাঁও জিলালৈ সাহায্য পঠোৱা মনত পৰে, মাজুলীলৈ মই ইয়াৰ পৰা সাহায্য পঠোৱা মনত পৰে, ধেমাজি জিলালৈ সাহায্য পঠোৱা মনত পৰে মোৰ। মন কৰক এই উপগ্ৰহীয় চিত্ৰসমূহলৈ। 2010 চনত এনেদৰে সেউজীয়া আৰু স্বাভাৱিক আছিল দিখৌ নদীৰ পাৰ আৰু জলপথ। তাৰ বিপৰীতে 2024 চনত এনেদৰে বৃহৎ গাঁত আৰু ধ্বংসস্তূপলৈ পৰিণত হৈছিল সেই একেসমূহ অঞ্চল। দিখৌৰ বক্ষ আৰু পাৰত চলি থকা অবাধ খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল তদানীন্তন নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই। এই আবেদনৰ ভিত্তিতে 2019 চনৰ 21 অক্টোবৰত মাইন্স এণ্ড মিনাৰেলছ টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠনৰ আশা প্ৰকাশ কৰিছিল উচ্চ ন্যায়ালয়ে। কিন্তু ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছতো 2021 চনৰ 22 ডিচেম্বৰত 200জনীয়া টাস্ক ফ'ৰ্চ গঠনৰ প্ৰক্ৰিয়া চলি আছে বুলি বিধানসভাত উত্তৰ দিছিল চৰকাৰে। প্ৰাক্তন বিধায়কগৰাকীয়ে জলসম্পদ বিভাগকো দিছিল অভিযোগ। আৰু 2022 চনৰ 12 জানুৱাৰীত দিখৌ নদীৰ পাৰত চলি থকা অবৈধ শিলবালি খননৰ স্থান পৰিদৰ্শন কৰিছিল নাজিৰা উপসংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই। তেখেতে লিখিত প্ৰতিবেদনত দিছিল সকিয়নি। দিখৌৰ পাৰত এনেদৰে খনন চলি থাকিলে নদীয়ে গতিপথ সলনি কৰিব আৰু ওচৰ পাজৰৰ অঞ্চলত ধ্বংসলীলা চলাব। চন্তকৰ সমীপতো একেই পৰিস্থিতিৰ সম্ভাৱনা ব্যক্ত কৰিছিল প্ৰতিবেদনত। আনহে নালাগে বিধানসভাত বাৰম্বাৰ প্ৰশ্ন, আনকি বনমন্ত্ৰীক পত্ৰ লিখিও অৱগত কৰিছিল দেৱব্ৰত শইকীয়াই। তাৰ পিছতো কোনো কাৰণতে ৰোধ নহ'ল অবৈধ খনন। পৰিণতি এয়া। প্ৰলয়ংকাৰী বানত বুৰি বিধ্বস্ত হ'ল অসমৰ 3খন জিলা। আমি সদায় NHPCৰ দাম হ'লে ধেমাজি জিলাৰ কথা শুনো। আমি একো নোহোৱাকৈ দিখৌ নৈৰ মুখ হ'ল ইয়াতে মোৰ সমষ্টি বিহুবৰ, আৰু বিহুবৰৰ পৰা আহি পেলাই ৰমণী, ৰহদৈ, শিমলুগুৰি এইখিনি পঞ্চায়তত একেবাৰে জীয়া অৱস্থা বেয়া হ'ল। আকৌ তেনেকৈ সিফালে নপুখুৰী পঞ্চায়তকে আদি কৰি দোলাকাষৰীয়া আৰু পিয়লি ফুকন ইত্যাদি ইত্যাদি পঞ্চায়তসমূহ, সেই আৰু নগৰো আহি পালে, আনকি সুন্দৰ পুখুৰী হৈ যিটো আগতে নহৈছিল বৰবৰুৱা পঞ্চায়ত, তাৰপিছত আপোনাৰ নাজিৰা পঞ্চায়তৰ অৱস্থা খুব বেয়া। নিউজ ডেস্ক, প্ৰতিদিন টাইম।